প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে ইলেকশ্যন ডিউটিত যেতিয়া পৰিব আৰু যেতিয়া মেটেৰিয়েল কালেকশ্যন কৰিবলৈ যাব তেতিয়া বেলট পেপাৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকে চাব লাগিব। তাৰে নম্বৰ 1 কথাটো হৈছে Station specific validation. Confirm that the ballot papers are for your specific polling station. Number 1 আৰু একেবাৰে জেনেৰেল কথা, সেই কথাটো হৈছে যে আপোনাৰ যিটো পলিং ষ্টেচন, সেই পলিং ষ্টেচনৰ বাবে সেই বেলট পেপাৰসমূহ দিয়া হৈছে নে নাই সেইটো ভেৰিফিকেশ্যন কৰাটো আপোনাৰ দায়িত্ব, একেবাৰে প্ৰিলিমিনাৰী কাম। ছেকেণ্ডটো হৈছে কোৱান্টিটেটিভ কনফাৰ্মেশ্যন। চেক ডেট ছাফিচিয়েণ্ট বেলট পেপাৰ্ছ হেভ বিন ছাপ্লাইড ফৰ ইয়ৰ পলিং ষ্টেচন। আপোনাৰ পলিং ষ্টেচনত যিমান মানুহ আছে, যিমান ভোটাৰ আছে, সিমান কোৱান্টিটিত আপোনাক বেলট পেপাৰ যোগান ধৰা হৈছে নে নাই সেই কনফাৰ্মেশ্যন লোৱাটো আপোনাৰ। 3 নম্বৰটো হৈছে বহুত গুৰুত্বপূৰ্ণ, সেয়া হৈছে চিৰিয়েল অৰ্ডাৰ ভেৰিফিকেশ্যন। এনচিয়'ৰ বেলট পেপাৰ্ছ আৰ চিৰিয়েলি নাম্বাৰ্ড। গতিকে চিৰিয়েল নাম্বাৰ খেলি মেলি হৈ যোৱা চান্স থাকে, কাৰণ বহুত থাকিব, হয় নাই? 500 থাকিব পাৰে, 600 থাকিব পাৰে, 800, 900, 1000লৈকে থাকিব পাৰে। গতিকে ইমান বেলট পেপাৰৰ ভিতৰত আৰম্ভণি বা শেষৰলৈকে প্ৰতিটো বেলট পেপাৰে চিৰিয়েল নাম্বাৰ যাতে সঠিককৈ থাকে। মাজত বোলে 76 আছে, তাৰপিছত আৰু ডাইৰেক্ট বোলে 84 আছে, তেনেকুৱাকৈ 500 আছে বুলি কৈ দিছে, সেইটো যাতে নহয় মানে। গতিকে সেইটো চোৱাটো আপোনাৰ দায়িত্ব, মানে গোটেই পলিং টীমৰে দায়িত্ব, সেইটো আপোনালোকে চাব লাগিব। বেলট পেপাৰটো চিৰিয়েলি নাম্বাৰ হয়। তাৰপিছত অকল সেইটো চালেই নহ'ব, কাউণ্টাৰ ফইল মেচিং হৈছে নাই সেইটো চাব লাগিব। কনফাৰ্ম ডেট ইচ বেলট পেপাৰ এণ্ড ইটছ কাউণ্টাৰ ফইল শ্বেয়াৰ দ্য ছেইম চিৰিয়েল নাম্বাৰ। আপোনাৰ বেলট পেপাৰৰ যিটো কাউণ্টাৰ ফইল থাকিব, মানে প্ৰতিটো বেলট পেপাৰৰে সেই যদিও মানে এটাই হয় চাবলৈ গ'লে, কিন্তু মাজত অলপমান মানে বৰ্ডাৰ লাইনটো দি সেইটো ছেপাৰেট কৰা হয়, কাৰণ সেইটো পিছত কাটি থ'ব লাগে, সেইটো আপোনালোকে জানেই। গতিকে ওপৰত থকা যিটো কাউণ্টাৰ ফইল আৰু বাকী যিটো বেলট পেপাৰৰ অংশ, সেই তাত মানে 2 প্ৰকাৰৰ, মানে সেই দুটা অংগতেই ছেইম চিৰিয়েল নাম্বাৰ থাকিব লাগিব, সেইটো আপুনি মানে ভেৰিফাইটো কৰিব লাগিব। তাৰপিছততো গম পায় যে ওপৰে তলে আপোনাৰ ডিষ্টিংগুইছিং মাৰ্ক সেইটোত মাৰিব লাগিবই। আৰু অন্যান্য কি কৰিব লাগে জানেই, ক'ত ভোটাৰ ছিগনেচাৰ ল'ব লাগে আৰু ক'ত চিৰিয়েল নাম্বাৰো টুকি ৰাখিব লাগে। গতিকে কাউণ্টাৰ ফইল চেকিংটো এনেকুৱাকৈ কৰিব। এইটো চাওক, কাউণ্টাৰ ফইলটো মানে হৈছে বেলট পেপাৰৰ ওপৰৰ ভাগত এনেকুৱাকৈ ইয়াত মানে 1 2 3 4 5 6 বুলি দিয়া আছে, একেবাৰে টপত লেফ্ট ছাইডৰ টপ কৰ্নাৰত তাত থাকিব। আৰু এই যিটো যে বৰ্ডাৰ লাইনৰ তলত য'ৰ পৰা বেলট পেপাৰ আৰম্ভ হ'ব, গতিকে মানে মেইন যিটো বেলট পেপাৰ য'ৰ পৰা ভোট দিব, আৰু তাতো যিটো নম্বৰ থাকিব, সেই দুটা মানে নাম্বাৰটো মিলিব লাগিব। গতিকে এই দুটা চিৰিয়েল নাম্বাৰ কাউণ্টাৰ ফইলৰ লগত মিলিব লাগিব। বাকীটো গম পায় কেনেকৈ কি কৰিব লাগে।